Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 14 মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 14 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSCৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব আৰু লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়োঁ। আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে PM gives land deeds to tea workers in Assam, slams Congress neglect। এই আৰ্টিকলটোত কি কৰিছে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে আমাৰ যিমানখিনি টি ৱৰ্কাৰ আছে, টি গাৰ্ডেনৰ ৱৰ্কাৰ আছে তেওঁলোকক লেণ্ড দিছে, মানে মাটিৰ পট্টা দিছে। এতিয়া ইয়াৰ পৰা আমি কি বুজিব পাৰো বা এই আৰ্টিকলটোত কি লিখা আছে সেইটো আমি জানিম। এতিয়া ইয়াত কি কৰা হৈছে আৰ্টিকলটোত এইটো কৈছে যে আমাৰ চৰকাৰে কি কৰিবলৈ বিচাৰিছে, এছেট ক্ৰিয়েশ্যন কৰিবলৈ বিচাৰিছে। কিহৰ কাৰণে, কেনেকৈ কৰিবলৈ বিচাৰিছে, এম্পাৱাৰমেণ্ট কৰি পেলাই এছেট ক্ৰিয়েশ্যন কৰিবলৈ বিচাৰিছে। এই যে লেণ্ড ডিড প্ৰভাইড কৰা হৈছে, মাটিৰ পট্টা দিয়া হৈছে যে যিমানখিনি টি ৱৰ্কাৰ আছে তেওঁলোকক, ইয়াৰ ফলত কি হৈছে টি ৱৰ্কাৰ যিটো ষ্টেটাছ আছে তেওঁলোকৰ ষ্টেটাছটো এতিয়া চেঞ্জ হ'ব। কেনেকৈ চেঞ্জ হ'ব, আমি সকলোৱে জানো যে আমাৰ যিমানখিনি টি ৱৰ্কাৰ আছে তেওঁলোকৰ মাটিৰ পাট্টা এতিয়ালৈকে নাই, মানে তেওঁলোকৰ যিমানখিনি হাউচ আছে বা তেওঁলোকৰ যিখিনি মাটি আছে সেইখিনি টি ষ্টেটে দিয়া হয়, তেওঁলোকৰ নিজৰ নামত মাটি নাই। গতিকে এতিয়া যিহেতু মাটিৰ পাট্টা তেওঁলোকক দি দিয়া মানে মাটিৰ মালিক হিচাপে তেওঁলোকক আইডেণ্টিটি এটা প্ৰদান কৰা হ'ল, তেওঁলোক এতিয়া কিহৰ ষ্টেটাছটো সলনি হৈ কি হ'ব, চেটেল লেণ্ডেড চিটিজেন হৈ যাব। যিটোত আগতে তেওঁলোক কি আছিলে, মাইগ্ৰেণ্ট লেবাৰ নিচিনাহে আছিলে, এতিয়া তেওঁলোকৰ সেইটো ষ্টেটাছ চেঞ্জ হ'ব। নেক্সট ইয়াৰ যিটো পইণ্ট লিখা আছে সেইটো এণ্ডিং পেটাৰ্নেলিজমৰ কথা লিখা আছে। হিষ্টৰিকেলি যেতিয়া চাওঁ পেটাৰ্নেলিষ্টিক মডেল এটাত বাস কৰি থকা দেখা যায়, য'ত প্লেণ্টাৰে কি কৰিছিলে, হাউচিং প্ৰদান কৰিছিলে। এতিয়া কি কৰিছে আমাৰ গভৰ্ণমেণ্টে, যিটো আমাৰ PMAY আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা স্কিমটো আছে, সেই স্কিমৰ জৰিয়তে তেওঁলোকক হাউচিঙৰ ব্যৱস্থাও কৰি দিছে। গতিকে সেই যিটো পেটাৰ্নেলিষ্টিক মডেল আছিলে সেইটো চেঞ্জ কৰিছে, সেইটোৱে। নেক্সট ইকনমিক ইনফিউজনৰ কথা কোৱা হৈছে যে যিটো 22 ইনষ্টলমেণ্ট আছে PM কিষাণৰ। এতিয়া PM কিষাণ কি হয় যে এনেকুৱা এটা স্কিম য'ত কি কৰে চৰকাৰে আমাৰ যিমানখিনি কৃষক আছে কৃষকক এনুৱেলি 6,000 টকাকৈ প্ৰদান কৰে, যাতে তেওঁলোকৰ খেতিত কি হ'ব পাৰে, উন্নতি হ'ব পাৰে, খেতি মানে তেওঁলোকৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট হ'ব পাৰে। সেই 6,000টো বছৰত 3টা ইনষ্টলমেণ্টত দিয়া হয়। এতিয়া যিটো 22nd ইনষ্টলমেণ্ট আছিলে সেইটোৱে কি কৰিছে, PM কিষাণক সেইটো ৰুৰেল ইকনমি বুষ্ট কৰিছে বুলি কৈছে, সিমানখিনি ইনষ্টলমেণ্ট দিছে। আৰু এই যিটো PM কিষাণৰ আঁচনি আছে সেইটো টি ৱৰ্কাৰখিনিও তাৰ সুবিধা লাভ কৰিছে, তাৰ ফলত কি হৈছে ইকনমিক ইনফিউজনো হৈছে। নেক্সট আইডেণ্টিটি এণ্ড ডিগনিটিৰ কথা কোৱা হৈছে। আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে আমাৰ টি কথা কৈছে, আছাম টিৰ কথা কৈছে যে এই আছাম টি ইণ্ডিয়াৰ আইডেণ্টিটি বুলি তেখেতে কৈছে। গতিকে এই আছাম টি যিমানখিনি প্ৰডিউচ কৰে মানুহে, মানে আমাৰ টি ৱৰ্কাৰখিনি, তেওঁলোকৰ ডিগনিটি অফ ৱৰ্ক থকাটো খুবেই প্ৰয়োজন বুলি কৈছে। নেক্সট ইনফ্ৰাষ্ট্ৰাকচাৰ চিনাৰীৰ কথা কৈছে। এই কোকৰাঝাৰ যিটো মডেল সেইটো উদাহৰণ দিছে আৰু কৈছে যে এতিয়া আমি এই যিমানখিনি আঁচনি সেইখিনিৰ জৰিয়তে সুবিধা প্ৰদান কৰি থাকিলেও নহ'ব, আমি কি কৰিব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰো ডেভেলপ কৰিব লাগিব। এই হাব এণ্ড স্প'ক মডেলটো ডেভেলপমেণ্টৰ কথা কৈছে, যাতে লজিষ্টিকৰো সুবিধা থাকে, যাতে আমাৰ কি হয় কানেক্টিভিটি ভালকে থাকে। এই হাব এণ্ড স্প'ক মডেলটো তেনেকুৱা অনাৰ কথা কৈছে, যাতে কি হয় ইনফ্ৰাষ্ট্ৰাকচাৰো সেই টি ৱৰ্কাৰ যিমানখিনি ঠাই আছে সেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰো ডেভেলপ হয়। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে চেণ্টাৰ চেটছ এছাইড 57,381 crore টু এড্ৰেছ গ্ল'বেল হেডউইণ্ডছ। এতিয়া আমি গ্ল'বেল হেডউইণ্ডছ মানে কি বুলি বুজিম, মানে গ্ল'বেল হেডউইণ্ড মানে হৈছে যদি ৱৰ্ল্ডত কেতিয়াবা কিবা কনফ্লিক্ট হয় বা কিবা আমাৰ বিপদ আহে, সেইখিনি হৈছে গ্ল'বেল হেডউইণ্ড। এতিয়া ইয়াত কি কোৱা হৈছে, আমাৰ গ্ল'বেল হেডউইণ্ড বৰ্তমান সময়ত কি চলি আছে, ৱেষ্ট এছিয়াত যি কনফ্লিক্ট চলি আছে তাৰ কথা কোৱা হৈছে। এতিয়া
এই আৰ্টিকলটোত এইটোৱে লিখা হৈছে যে যিখিনি আমাৰ ৱেষ্ট এছিয়াৰ কনফ্লিক্ট হৈ আছে তাৰ ফলত আমাৰ ইণ্ডিয়াত কেনেকৈ ষ্ট্ৰেটেজিক অটনমি আৰু ইকনমিক ৰেজিলিয়েন্স মেইনটেইন কৰা হ'ব সেইটো কথা ইয়াত কোৱা হৈছে। ইয়াৰ ফাৰ্ষ্ট পইণ্টটোতে লিখা আছে ফিস্কেল প্ৰুডেন্ট ভাৰ্চেছ ক্ৰাইচিছ মেনেজমেণ্ট। গভমেণ্টে এইটো আৰ্গিউ কৰিছে যি ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈ আছে সেই কনফ্লিক্টত যাতে আমাৰ ইয়াত প্ৰভাৱ নপৰে সেইকাৰণে এডিচনেল 2.01 লাখ ক্ৰ'ৰ স্পেণ্ড কৰাৰ কথা কৈছে। কিন্তু এই স্পেণ্ড কৰাৰ কথা কৈছে এইখিনি টকা স্পেণ্ড কৰিলেও গভমেণ্টে এইটো কথা কৈছে যে গভমেণ্টে আমাৰ যিটো ফিস্কেল ডেফিচিট আছে সেইটো মেইনটেইন কৰিব পাৰিব, সেইটো বেলেঞ্চ এটা আনিব পাৰিব। ফিস্কেল ডেফিচিটৰ টাৰ্গেট এই 4.4%লৈকে মেনেজ কৰিব পাৰিব বুলি কৈছে। এইটোৱে কি দেখুৱাইছে, কি হাইলাইট কৰিছে যে গভমেণ্টৰ ৰেভিনিউ কালেকশ্যন আৰু এক্সপেণ্ডিচাৰ মেনেজমেণ্টৰ ওপৰত যে বিশ্বাস আছে বা কনফিডেন্স আছে সেই কথাটো দেখুৱাইছে। নেক্সট এনাৰ্জি চিকিউৰিটি ভালনাৰেবিলিটিৰ কথা কোৱা হৈছে যে ইণ্ডিয়াই আমাৰ LPG ইম্পৰ্টৰ ক্ষেত্ৰত খুব নিৰ্ভৰশীল হৈ থাকে। 60%ই আমি ইম্পৰ্ট কৰোঁ LPG, তাৰ বেছিভাগে ক'ৰ পৰা কিহৰ কি থ্ৰুৱেদি পাৰ হয়, এই ষ্ট্ৰেইট অফ হৰমুজৰ ফালেদি পাৰ হয়। এতিয়া যিহেতু ৱেষ্ট এছিয়াত কনফ্লিক্ট চলি আছে গতিকে LPG আমাৰ যিমানখিনি ইম্পৰ্ট কৰা হয় ষ্ট্ৰেইট অফ হৰমুজেদি সেইখিনিত বাধাৰ সৃষ্টি হৈছে। গতিকে এই যিটো ইম্পৰ্টত আমাৰ বাধাৰ সৃষ্টি হৈছে সেইটোৱে এতিয়া মেইন পইণ্ট অফ কনচাৰ্ণ হৈছে বুলি কৈছে। আৰু গভমেণ্টে এতিয়া এইটো সেই কথাটো কাউণ্টাৰ কৰিছে। কেনেকে কৰিছে যে এই আমাৰ এইটো ইয়াত এই যিটো হৈ আছে LPG ইম্পৰ্টৰ ক্ষেত্ৰত যিটো প্ৰভাৱ আমাৰ পৰিছে সেইটোত পেনিক হ'বলৈ গভমেণ্টে মানা কৰিছে। কাৰণ আমাৰ ৰিফাইনাৰী 100% কেপাচিটি আছে যে আমি LPG ইয়াতে আমি কি কৰিব পাৰিম, ডমেষ্টিকভাৱে প্ৰডিউচ কৰিব পাৰিম। তাৰ উপৰিও আমাৰ যিমানখিনি ডমেষ্টিক প্ৰডাকশ্যন আছে সেইখিনিও ইনক্ৰিজ কৰাৰ কথা কৈছে। নেক্সট মেৰিটাইম চিকিউৰিটি হিউমেন কেপিটেলৰ কথা কৈছে। আমাৰ 23,000 ইণ্ডিয়ান চিফাৰাৰ ৰিজিয়নটোতে আছে। সেইকাৰণে কি কৰিছে যে এইটো এটা ক্ৰিটিকেল আৰ্গুমেণ্ট এইটো আগবঢ়োৱা হৈছে যে সেই চিফেয়াৰবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে আমি ডিপ্ল'মেচিত বেছি গুৰুত্ব দিব লাগিব। তাৰ উপৰিও এই ডিজিটেল ডাইগনষ্টিক ব্যৱহাৰ কৰাৰ কথা কৈছে যে ডিজিটেল AIS খিনি কি কৰা হৈছে, চুইচ অফ কৰিবলৈ কোৱা হৈছে। মানে AIS মানে হৈছে ইয়াৰ ফুল ফৰ্মটো অট'মেটিক আইডেণ্টিফিকেশ্যন চিষ্টেম, যাৰ জৰিয়তে কি হয় আমাৰ চিপখিনিক ট্ৰেক কৰিব পাৰি। গতিকে সেই চেংলং বুলি যিখন চিপ এতিয়া আমাৰ তাত আছে গৈ সেই চিপখনৰ চিকিউৰিটি কোৱা হৈছে সেইটো হাইলাইট এক্সট্ৰিম মেজাৰ ল'ব লাগিব তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে। নেক্সট কম্বেটিং মিছ ইনফৰমেশ্যনৰ কথা ইয়াত কোৱা হৈছে। আমাৰ যিজন ডিৰেক্টৰ জেনেৰেল অফ শ্বিপিং তেখেতে কৈছে যে এনেকে ৱাৰ চলি থকাৰ সময়ত আটাইতকৈ ডেঞ্জাৰাছ কথাটো হৈছে যে মিছ ইনফৰমেশ্যন স্প্ৰেড কৰাটো। ৱাৰ ইটছেল্ফতকৈ মানে যুদ্ধতকৈও বেছি ডেঞ্জাৰাছ হৈ যায় মিছ ইনফৰমেশ্যন যিটো স্প্ৰেড কৰা হয় সেইটো। গতিকে এনেকুৱা মিছ ইনফৰমেশ্যনৰ ফলত যাতে কি হয়, পেনিক ষ্ট্ৰাইক নহয় বা কমডিটি মাৰ্কেটত পেনিক নহয়, সেইখিনি যাতে নহয় তাৰ আমি ব্যৱস্থা কৰিব লাগিব বুলি কৈছে। সেইখিনি যাতে আমি মেইনটেইন কৰিব পাৰোঁ তাৰ কথা কোৱা হৈছে। এই আৰ্টিকলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে পেইড মেনষ্ট্ৰুৱেল লিভ মে হাৰ্ম ওমেন্স কেৰিয়াৰ্ছ SC। এতিয়া এজন পেটিশ্যনাৰে কি কৰিছিলে, সুপ্ৰিম কোৰ্টত এই কথাটো কৈছিলে যে আমাৰ ওমেন যিমানখিনি আছে তেওঁলোকৰ মেনষ্ট্ৰুৱেল পেইড লিভ থাকিব লাগে মাহেকত 2 দিন বুলি। সেইটো পেটিশ্যন আগবঢ়োৱা হৈছিলে সুপ্ৰিম কোৰ্টলৈ। এতিয়া সুপ্ৰিম কোৰ্টে সেইটো কি কথা কৈছে, স্কেপটিক কথা জুডিচিয়াৰীয়ে কৈছে যে এইটো অচনেৰী এপ্ৰ'চ বুলি কৈছে। জুডিচিয়াৰীয়ে এইটো মানিছে যে সেইটো মেনষ্ট্ৰুৱেল চাইকেল হয়, এইটো পেইনফুল প্ৰচেছ হয়। কিন্তু বেঞ্চখনে এই কথাটো কৈছে যে যদিহে ইয়াৰ ওপৰত মেণ্ডেটৰী ল এটা অনা হয় তেতিয়াহ'লে কি হ'ব, বেকফায়াৰ হ'ব বুলি কৈছে। মানে যদিহে মেনষ্ট্ৰুৱেল লিভ লফুলি এনেকে কৰি দিয়া হয়, মানে মেণ্ডেটৰী ল অনা হয় তাৰ ওপৰত, সেইটোৱে বেকফায়াৰ কৰিব। কেনেকে কৰিব, যে ইয়াত ফাৰ্ষ্ট পইণ্টতে লিখা হৈছে প্ৰটেক্টিং ডিছক্ৰিমিনেশ্যন ট্ৰেপ। এইটো কি ডিছক্ৰিমিনেশ্যন ট্ৰেপ এটালৈ সলনি হ'ব পাৰে বুলি কৈছে। যদিহে পেইড লিভ দি দিয়া হয় মেনষ্ট্ৰুৱেশ্যনৰ কাৰণে তেতিয়া কি হ'ব, এনেকুৱা হিডেন বেনিফিটৰ সৃষ্টি হৈ যাব পাৰে। কিছুমান কোম্পানীয়ে কি কৰিব, মেনক বেছি হায়াৰ কৰিবলৈ ল'ব ওমেনতকৈ, যাতে তেওঁলোকৰ প্ৰডাক্টিভিটিত কোনো এফেক্ট নপৰে। সেইকাৰণে সেই হিডেন বেনিফিটটো নহ'বলেও সেই মেণ্ডেটৰী লটো আনিব নালাগে বুলি তেওঁলোকে কৈছে। নেক্সট ইম্পেক্ট অন
ৰেছপন্সিবিলিটি এটা পইণ্ট কথা কৈছে যে যিখিনি হাই ষ্টেক ৰেছপন্সিবিলিটি থাকে সেই হাই ষ্টেক ৰেছপন্সিবিলিটি যেনেকে প্ৰিজাইডিং অভাৰ ট্ৰায়েলছ এইবিলাক ৰেছপন্সিবিলিটি ওমেনক তেতিয়া নিদিবও পাৰে কাৰণ ওমেনে দিন লিভতে থাকে তেওঁলোকে লিভ পায় গতিকে তেওঁলোকৰ যদি প্ৰডাক্টিভিটিত একো হাৰ্ম নহয় বা এনেকুৱা ৰেছপন্সিবিলিটি যাতে ভালকে দিব পাৰে তেনেকুৱা ব্যক্তি থাকে সেই তেনেকে দিয়া হ'ব ওমেনক দিয়া হ'ব গতিকে হিডেন বায়াস এটাৰ সৃষ্টি হ'ব পাৰে যদিহে মেণ্ডেটৰী ল অনা হয় নেক্সট ভলণ্টাৰী ভাৰ্চেছ মেণ্ডেটৰী ডিবেটটোৰ কথা কোৱা হৈছে ইয়াত কোৰ্টে এইটো ডিষ্টিংগুইছ কৰিছে মানে ডিফাৰেন্স এইটো দেখুৱাইছে যে ষ্টেট ইম্প'জ মেণ্ডেট কি হয় এমপ্লয়াৰ লেড ইনিচিয়েটিভ কি হয় এতিয়া উৰিষ্যা আৰু কেৰালা কোৰ্টে কি কৰিছে ৰেজো কৰিছে তেওঁলোকে যে দুদিন যিটো মেনষ্ট্ৰুৱেল লিভ তেওঁলোকে সেইটো ব্যৱস্থা যে তেওঁলোকে কৰিছে তেওঁলোকৰ ষ্টেটত যে সেইটো আনিছে সেইকাৰণে প্ৰেছ কৰিছে তাৰ ওপৰত আৰু এটা কথা কৈছে যে প্ৰাইভেট ছেক্টৰত সেইবিলাকত এই মেনষ্ট্ৰুৱেল লিভৰ সেইটো এপ্লিকেশ্যন হোৱা নাই নেক্সট পেটিশ্যনাৰে কি কৈছে যে মেনষ্ট্ৰুৱেল যিটো চাইকেল হয় সেইটো ওমেনৰ বায়'লজিকেল ৰিয়েলিটি হয় আৰু এইটোত যদি এনেকে লিভ নিদিয়ে সেইটো কি ওমেনৰ ডিগনিটিত আমাৰ কি ক'ব পাৰে হাৰ্ম কৰিব পাৰে এই যদি ল নহয় ওমেন কি কৰিব ফৰ্চ কৰিব ওমেনক সেইকেইদিনতো ৱৰ্ক কৰিবলৈ আৰু যাৰ জৰিয়তে কি হ'ব মানে ওমেনক কি হ'ব আৰ্টিকল 21 যিটো আমাৰ ৰাইট টু লাইফ আছে সেইটো ভায়োলেট হৈ যাব বুলি পেটিশ্যনাৰজনে কৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটো টাইটেলটো হৈছে বিল টু ৰিডিফাইন ট্ৰান্সজেন্ডাৰ পাৰ্সনছ ড্ৰপ সেলফ পাৰসিভড আইডেন্টিটি টেবল এতিয়া প্ৰথমতে আমি জানিব লাগিব যে সেলফ পাৰসিভড আইডেন্টিটি মানে কি সেলফ পাৰসিভড আইডেন্টিটি মানে যদি এজন ট্ৰান্সজেন্ডাৰ পাৰ্সনে নিজকে মেল হয় নে তেখেতে ফিমেল হয় নে বেলেগ কিবা জেন্ডাৰ হয় সেইটো যদি তেখেতে নিজে নিৰ্ধাৰণ কৰে সেলফ পাৰসিভ যদি হয় সেইটো সেলফ পাৰসিভড আইডেন্টিটি বুলি কোৱা হয় সাধাৰণতে দেখা যায় যে ট্ৰান্সজেন্ডাৰ যিমানখিনি মানুহ সেইবিলাকে নিজৰ আইডেন্টিটিটো নিজে কয় যে তেওঁলোক মেল হয় নে ফিমেল হয় নে বা অইন কিবা জেন্ডাৰ হয় থাৰ্ড জেন্ডাৰ হয় তেওঁলোকে সেই কথাটো কৈ দিয়ে আৰু সেই আইডেন্টিটিটো বহুত ব্ৰড হয় বুলি ইয়াত এই আৰ্টিকলটো কোৱা হৈছে এতিয়া গভৰ্ণমেণ্টৰ পজিশ্যনটো কি কিয় এই সেলফ পাৰসিভ যিটো আইডেন্টিটি হয় সেইটো আঁতৰাই পেলাই যিটো এটা মেণ্ডেটৰী যিটো ট্ৰান্সজেন্ডাৰ পাৰ্চনৰ যিটো আইডেন্টিটি সেইটো ৰিডিফাইন কৰিবলৈ কিয় কোৱা হৈছে সেইকাৰণে ল কিয় আনিবলৈ কোৱা হৈছে সেইটো এতিয়া গভৰ্ণমেণ্টৰ ষ্টেন্সটো কি বুলি কৈছে যে টাৰ্গেটেড বেনিফিট ডেলিভাৰী গভৰ্ণমেণ্টে এইটো আৰ্গিউ কৰিছে যে 2019 যিটো ডেফিনেশ্যন আছে যিটো সেলফ পাৰসিভ আইডেন্টিটি ল'বলৈ কোৱা হৈছিলে সেইটো ব্ৰড বুলি কোৱা হৈছে আৰু ভেগ বুলি কোৱা হৈছে যে কোনো অৰ্থ নাই বুলি কৈছে আৰু এইটো কাৰণে 2019 যিটো ডেফিনেশ্যন আছে সেইটো কাৰণে যিমানখিনি ট্ৰান্সজেন্ডাৰ পাৰ্সনে বেনিফিট পাব লাগে সেইখিনি নাই আৰু কোনে বেনিফিট পাব লাগে সেইটো ডিসাইড কৰোঁতে কি হৈছে অসুবিধাৰ সন্মুখীন হৈছে বায়োলজিকেল বেচিছত সেইটো লখনত আনিবলৈ কোৱা হৈছে যে কোন মেল হ'ব কোন ফিমেল হ'ব কোন থাৰ্ড জেন্ডাৰ হ'ব সেইটো বায়োলজিকেল বেচিছত নিৰ্ধাৰণ কৰা হ'ব বুলি কৈছে এইটো এমেন্ডমেন্টটো এইটো অনা হ'ব আৰু বায়োলজিকেল কনজেনিটেল যিটো ভেৰিয়েশ্যন আছে তাৰ ওপৰত বেছ কৰিহে সেই আইডেন্টিটিটো ডিফাইন কৰা হ'ব সেলফ আইডেন্টিটিটো কি কৰা হ'ব ৰিমুভ কৰি দিয়া হ'ব বুলি এই লখন আনিবলৈ চেষ্টা কৰি থকা হৈছে নেক্সট এক্সক্লুজন অফ ফ্লুইডিটি জেন্ডাৰ ফ্লুইডিটি আছে বা সেলফ পাৰসিভ আইডেন্টিটি আছে সেইটোক এক্সক্লুড কৰিবলৈ বিচৰা হৈছে কমপ্লিটলি কিহৰ কাৰণে বিচৰা হৈছিলে যাতে এই একখন protection of act focusing instead on those facing social exclusion due to physical and biological factor গভৰ্ণমেণ্টে এইটো আৰ্গিউ কৰিছে যে যিটো ফিজিকেল আৰু বায়োলজিকেল ফেক্টৰৰ কাৰণে যিবিলাক মানুহে বেনিফিট পাব লাগে সেই মানুহবিলাকে বেনিফিট পোৱা নাই বুলি কৈছে গতিকে তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে এই যিটো সেলফ পাৰসিভ সেক্সুৱেল আইডেন্টিটি আছে সেইটো ৰিমুভ কৰিব লাগিব বুলি কৈছে নেক্সট এইখিনি কমিউনিটি যিখিনি ট্ৰান্সজেন্ডাৰ কমিউনিটি আছে তেওঁলোকে কাউণ্টাৰ আৰ্গুমেণ্ট দিছে এই গভৰ্ণমেণ্টৰ কথাটো কি কাউণ্টাৰ আৰ্গুমেণ্ট দিছে প্ৰথম কথাটো তেওঁলোকে কৈছে যে ভায়োলেশ্যন অফ অটনমি এক্টিভিষ্টে কি আৰ্গিউ কৰিছে যে যদিহে সেলফ পাৰসিভ যিটো আইডেন্টিটি হয় সেইটো ৰিমুভ কৰি দিয়া হয় তেতিয়া কি হ'ব যিখিনি ইণ্ডিভিজুৱেল আইডেন্টিটি এজ এ যিখিনি ইণ্ডিভিজুৱেল আছে যিয়ে নিজৰ বডিলি অটনমি মানি থাকে বা তেওঁলোকৰ যিমানখিনি এজেঞ্চি আছে সেইবিলাক কি কৰি দিয়া হ'ব ষ্ট্ৰিপ কৰি দিয়া হ'ব মানে বডিলি অটনমিটো নাইকিয়া হৈ যাব তেওঁলোকৰ এইটো ডিচিশ্যন লোৱাৰ ক্ষমতা নাইকিয়া হৈ যাব যে তেওঁলোক মেল নে ফিমেল নে
বেলেগ ট্ৰান্সজেন্ডাৰ হয়, কাৰণ যিটো জেণ্ডাৰ কনচেপ্ট সেইটো কি হয় বায়'লজিকেল নহয় বুলি কৈছে, সেইটো কি হৈ থাকে মানুহৰ চৌলত থাকে বুলিহে এইটো এটা কথা এটা কোৱা হৈছে। নেক্সট জুডিচিয়েল কন্ট্ৰাডিকশ্যনৰ কথা কোৱা হৈছে। এইটো যিটো নালচা জাজমেন্ট আছিলে, এইটো নালচা জাজমেন্ট মানে নালচাৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল লিগেল চাৰ্ভিচ অথৰিটি, আৰু এই নালচাৰ এটা জাজমেন্ট দিছিলে সুপ্ৰিম কোৰ্টে নালচা লিগেল চাৰ্ভিচ অথৰিটি ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াক যিটো কেছ আছিলে তাত কি কৰা হৈছিলে যে যিমানখিনি ট্ৰান্সজেণ্ডাৰ আছিলে আইডেন্টিটি ল'বলৈ তেওঁলোকক সেই অধিকাৰটো দিয়া হৈছিলে। গতিকে সেই যিটো সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আছিলে সেইটো ভংগ কৰি দিয়া হ'ব বুলি কৈছে। নেক্সট ইৰেজাৰ অফ আইডেন্টিটি। বহুত ট্ৰান্সজেণ্ডাৰে এইটো কথা কৈছে যে কনজেনিটেল ভেৰিয়েশ্যন সকলো নাথাকিবও পাৰে, গতিকে যদিহে নাথাকে তেওঁলোকে কিন্তু মনৰ পৰা যদি তেওঁলোকৰ চেল্ফ পাৰচিভ আইডেন্টিটি এটা থাকে তেতিয়া তেওঁলোকৰ কি হ'ব সেইটোত ভায়লেট হোৱাৰ সম্ভাৱনা থাকে বুলি কৈছে, যে তেওঁলোকে যদিহে তেওঁলোকৰ মনৰ পৰা বেলেগ জেণ্ডাৰৰ হয় তেতিয়াহ'লে কি হ'ব তেওঁলোকৰ প্ৰটেকশ্যন নাইকিয়া হৈ যাব বুলি কৈছে। এতিয়া ইয়াত এইটো কথা কোৱা হৈছে মানে জেণ্ডাৰ যিটো কনচেপ্ট হয় সেইটো অকল বডিতে নাথাকে, সেইটো মানুহৰ মনত থাকে, চৌলত থাকে। গতিকে সেইটো যদি ৰিমুভ কৰি দিয়া হয় তেনেহ'লে কি হ'ব বহুত মানুহৰ প্ৰটেকশ্যন নাথাকিব বা যিমানখিনি সুবিধা আছে তেওঁলোকে লাভে কৰিব নোৱাৰিব। সেইটো হৈছে মেইন কাউণ্টাৰ আৰ্গুমেণ্ট ট্ৰান্সজেণ্ডাৰৰ ফালৰ পৰা। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে US and Israel wanted a quick win but they failed। এতিয়া এই আৰ্টিকলটোৰ ফাৰ্ষ্ট পইণ্টতে লিখা আছে মিছকেলকুলেশ্যন অফ কুইক উইন্সৰ কথা। এতিয়া ৱেষ্ট এছিয়াত যি কনফ্লিক্ট হৈ আছিলে, US আৰু ইজৰাইলে মিলি যি ইৰাণক এটেক কৰিছিলে, ষ্ট্ৰাইক কৰিছিলে, তেওঁলোকে ভাবিছিলে যে US আৰু ইজৰাইলে বিশেষকৈ ভাবিছিলে যে কুইক উইন হৈ যাব, ইৰাণক কি কৰিব পাৰিব ডেষ্ট্ৰয় কৰিব পাৰিব বা সেইখিনি যিমানখিনি গভৰ্ণমেণ্ট আছে আঁতৰাব পাৰিব। কিন্তু এতিয়া কি হৈছে সেই কুইক উইনটো নোহোৱা হৈ পৰিছে বুলি কৈছে, যে এই ৱাৰখন বাঢ়ি গৈ আছে, বেছি দিন লৈ গৈ আছে, সেই কুইক এণ্ড হোৱা নাই বুলি কৈছে। খন্তেকতে যে অন্ত পৰিব বুলি ভাবিছিলে সেইটো নহৈছেগৈ। এতিয়া মিছকেলকুলেশ্যন সেইটোত কৰা হ'ল। এইটোত লিখা আছে যে যিমানখিনি আমাৰ গ্ৰেট পাৱাৰ আছে, মিলিটাৰী পাৱাৰ যাৰ ওচৰত বেছি আছে, তেওঁলোকে এইটো প্ৰায় আণ্ডাৰ এষ্টিমেট কৰে যে ৰিজিয়নেল যিমানখিনি প্লেয়াৰ আছে সেই ৰিজনেল প্লেয়াৰবিলাকৰ কিমান পটেঞ্চিয়েল আছে, তেওঁলোকৰ সেই পটেঞ্চিয়েলটোক লৈ পেলাই আণ্ডাৰ এষ্টিমেট কৰা হয়। এতিয়া US ইজৰাইলৰ কথাকে ক'ব পাৰি, তেওঁলোকে এক্সপেক্ট কৰিছিলে যে ইৰাণিয়ান যিমানখিনি কেপেবিলিটিজ হ'ব সেইখিনি ডিগ্ৰেড হৈ যাব সোনকালে, কিন্তু ইৰাণ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, আণ্ডাৰগ্ৰাউণ্ড যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, মিছাইল চিটিজ বিশেষকৈ সেইবিলাকৰ কি কৰা হৈছে টোটেল ডিষ্ট্ৰাকশ্যন যিটো কৰিম বুলি ভবা হৈছিলে ইৰাণৰ, সেইটো এতিয়া ইম্পচিবল হৈ পৰিছে। নেক্সট ইয়াত কথাটো কোৱা হৈছে মিথ অফ নিউট্ৰেলিটিৰ কথা। এটা মেজৰ পইণ্ট অফ কনটেনশ্যন এতিয়া কি হৈছেগৈ, গাল্ফ ষ্টেটবিলাকক লৈ পেলাই ইয়াত মেজৰ যিটো কনটেনশ্যন হৈ আছে সেইটো হৈ আছে, কণ্ট্ৰভাৰ্চি এটা হৈ আছে। ইয়াত এইটো কথা ইৰাণে কৈছে যে যিমানখিনি গাল্ফ কাণ্ট্ৰি আছে তেওঁলোকে যদি US-ৰ কিবা মিলিটাৰী বেছ তেওঁলোকৰ দেশত ৰাখে তেতিয়া কি হ'ব, তেওঁলোকৰ নিউট্ৰেল ষ্টেটাছটো কি হৈ যাব, ভংগ কৰিব, লুজ হৈ যাব। গতিকে যেতিয়া নিউট্ৰেল ষ্টেটাছটো লুজ হৈ যায় ইৰাণে কি কৰিব, এইটো ইৰাণে তেওঁলোকৰ ওপৰত ষ্ট্ৰাইক কৰিব পাৰিব। তেতিয়া তেওঁলোকৰ ওপৰত ষ্ট্ৰাইক কৰিলে সেইটো লেজিটিমেট টাৰ্গেট হ'ব বুলি কৈছে, সেইটো ইলেজিটিমেট টাৰ্গেট নহয়। নেক্সট ইয়াত ইকনমিক লেভাৰেজ এজ এ ৱেপনৰ কথা কৈছে। ইৰাণে কি কৰিছে, ষ্ট্ৰেট অফ হৰমুজটোক এতিয়া বন্ধ কৰি থকা দেখা পোৱা গৈছে। তাৰ ফলত কি কৰিছে, ইৰাণে সেই ষ্ট্ৰেট অফ হৰমুজটোক এনাৰ্জি মাৰ্কেটৰ যিটো ষ্ট্ৰং এনাৰ্জি মাৰ্কেটতো ষ্ট্ৰংগেষ্ট ষ্টীল হিচাপে কি কৰিছে ব্যৱহাৰ কৰি আছে। ইৰাণে এইটো ভাবিছে যে যদিহে ষ্ট্ৰেট অফ হৰমুজটো ব্লক কৰি দিয়া হয় আৰু তাৰ ফলত ৱৰ্ল্ডৰ যিটো এনাৰ্জি আছে, এনাৰ্জিত ক্ৰাইচিছ আহিব বুলি কৈছে, আৰু তাৰ ফলত কি হ'ব, US-ক যিমানখিনি ইণ্টাৰনেশ্যনেল কমিউনিটি আছে তেওঁলোকে প্ৰেছাৰাইজ কৰিব যাতে ৱাৰখন এণ্ড কৰে। নেক্সট মেনেজ এণ্ড এস্কেলেশ্যনৰ কথা কোৱা হৈছে নেক্সট পইণ্টটোত। ইয়াত কোৱা হৈছে যে ইৰাণে ডে ওৱানৰ পৰা কি এপ্ৰ'চ লৈ আছে, যে কেলিব্ৰেটেড এপ্ৰ'চ এটা লৈ আছে। টোটেল ৱাৰতকৈ কি হৈছে কেলিব্ৰেটেড এপ্ৰ'চ এটা লৈছে। ইয়াত কি কৰা হৈছে, ইৰাণে কি কৰিছে, যিমানখিনি ডিফাৰেণ্ট এলায়েন্স আছে, হিজবুল্লাহ, লেবাননৰ যি হিজবুল্লাহ আছে বা ইৰাকৰ মিলিচিয়া, সেইবিলাকক কি এক্টিভেট কৰিছে আৰু কি কৰিছে, যিমানখিনি এডভাৰ্চাৰী ৰিচৰ্চ আছে, মানে যিমানখিনি শত্ৰু আছে সেইখিনিক কি কৰিছে, US-ৰ যিমানখিনি শত্ৰু আছে সেইখিনিক ষ্ট্ৰেছ কৰিবলৈ চেষ্টা কৰিছে, মানে সেইখিনি বহলাই দিবলৈ চেষ্টা কৰিছে, বেছি কৰিবলৈ চেষ্টা কৰিছে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম।
আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে US opens forced labor trade probe against India 59 other countries under section 301 এতিয়া আমি প্ৰথমতে জানিব লাগিব section 301 কি হয় section 301 হৈছে US Trade Act এটা section হয় US Trade Act of 1974 এইটো ডমেষ্টিক ইউএছৰ ডমেষ্টিক লিগেল টুল হয় যাৰ জৰিয়তে প্ৰেসিডেন্টে কি কৰে যদিহে কিবা ট্ৰেড ডিল ভায়োলেট হয় যিয়ে ভায়োলেট কৰে সেই তাৰ এগেইনষ্টত যাতে একশন ল'ব পাৰে সেইটো কথা কোৱা হৈছিল তাৰপিছত আমি আৰু এটা কনসেপ্ট চাব লাগিব ফোর্স লেবাৰ মানে হৈছে এনেকুৱা এজন পাৰ্সনৰ মতে লেবাৰ কৰোৱা হয় যিয়ে নেকি নিজে ইনিচিয়েটিভ লৈ পেলাই সেই লেবাৰটো নকৰে বা ওয়াৰ্কটো নকৰে সেইটো কি বুলি কোৱা হয় ফোর্স লেবাৰ বুলি কোৱা হয় এতিয়া ইয়াত কি লিখা হৈছে ইউএছ যিমান ডমেষ্টিক ইউজ কৰিছে মানে সেকশন 301 ইউজ কৰি পেলাই কি কৰিছে আমাৰ গ্লোবাল ট্ৰেডত পুলিচগিৰি কৰিবলৈ চেষ্টা কৰিছে বুলি কৈছে মানে সেই গ্লোবাল ট্ৰেডক এফেক্ট কৰিবলৈ চেষ্টা কৰিছে ইউএছ এৰ এটি পজিশনটো কথা ফাৰ্স্ট পইণ্টতে লিখা আছে যে ইউএসটিআৰ যিমানখিনি ইউএছ এৰ ট্ৰেড ৰিপ্ৰেজেন্টেটিভ আছে তেওঁলোকে এটো আৰ্গিউ কৰিছে যে 60 কৈ বেছি ইকোনমি ইনক্লুডিং ইন্ডিয়া কি কৰিছে যিমানখিনি ফোর্স লেবাৰৰ পৰা কমোডিটিজ আহে তাৰ ইম্পৰ্টটো বন্ধ কৰা নাই বুলি কৈছে আৰু সেইখিনি কি কৰিছে যেটো লেভেল ফিল্ডৰ আৰ্গুমেন্টটো হেতুত বাধাৰ সৃষ্টি কৰে বুলি কৈছে আৰু লগতে ফোর্স লেবাৰ খিনি কি হয় যিখিনি প্ৰডাকশন হয় সেইখিনি আৰ্টিফিশিয়ালি লোৱাৰ লগতে আমেৰিকা কমাৰ্চত সেইখিনি বাৰ্ডেনৰ সৃষ্টি কৰে বুলি কৈছে নেক্সট ইয়াত ইণ্ডিয়ান কাউন্টাৰ ৰেসপন্সটো কি কৈছে এটো এইখিনি নন টেৰিফ বেৰিয়াৰ ইণ্ডিয়া কৈছে কিন্তু নন টেৰিফ বেৰিয়াৰ হয় আৰু এটো কনসেপ্ট এইখিনি বায়লেটাৰেল ট্ৰেড এগ্ৰিমেন্ট ইউএসএ যাতে লাভ হ'ব পাৰে লেভাৰেজ তেওঁলোকৰ থাকে তাৰ বাবে এটো কি হৈছে এনেকুৱা এটা পইণ্ট আনিছে বুলি কৈছে আৰু লগতে কৈছে যে ইনভেষ্টিগেট কৰাৰ দৰকাৰ আছে কিন্তু সেই ইনভেষ্টিগেশ্যনটো তেওঁলোকে নিজৰ লাভৰ কাৰণে বায়লেটাৰেল ট্ৰেড এগ্ৰিমেন্টৰ লাভৰ কাৰণে ইউজ কৰি আছে বুলি ইণ্ডিয়া সেই কাউন্টাৰ আৰ্গুমেন্টটো দিছে নেক্সট ইয়াত দা কেপাসিটি আৰ্গুমেন্টৰ কথা কোৱা হৈছে লেবাৰৰ উপৰিও ইউএসএ কি কৰিছে নিজৰ মেনুফেকচাৰিঙৰ বেছি গুৰুত্ব দিছে এক্সেস কেপাসিটি কৰিছে মানে মেনুফেকচাৰিঙৰ ক্ষেত্ৰত তাৰ ফলত ফ্ৰী ট্ৰেড যেটো কনসেপ্ট আছে তেওঁলোকে সেই তাৰ পৰা শিফট হোৱা দেখা পাইছে আৰু প্ৰটেক্ট ভ্যালু বেস ট্ৰেডত তেওঁলোকে গুৰুত্ব দিছে নেক্সট এম্বেসেডৰিয়েল স্ট্যান্সটোৰ কথা কৈছে যে ইউএসএ এক্সপেক্ট কৰে যে সেই যিমানখিনি ডিল কৰা হয় ট্ৰেড ডিল কৰা হয় সেইখিনি অনাৰ কৰক আৰু সেইটো কি ইমপ্লাই কৰিছে যে ইণ্ডিয়া লেবাৰ এনফোর্সমেন্ট এনফোর্সমেন্ট যিখিনি ল আছে এলাইন কৰক আৰু ইউএসএ এটো এক্সপেক্ট কৰি আছে যে যিখিনি ট্ৰেড এক্সেস আছে সেইখিনি যাতে প্ৰিফাৰেন্সিয়েল ট্ৰেড এক্সেস আছে সেইখিনি মেইনটেইন হয় থাকক এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে অইল সাপ্লাই ক্ৰাঞ্চ দা বিগ উইনাৰ ৰাছিয়া এই আৰ্টিকলটোত মেইন পইণ্টটো আছে এটো যে ওয়েস্ট এছিয়াত যি এটা কনফ্লিক্ট চলি আছে সেই কনফ্লিক্টৰ ফলত ৰাছিয়াৰ যেটো ৰাছিয়া কি হৈছে ইকোনমিক বেনিফিট হৈছে বুলি কৈছে কাৰণ যেটো ওয়ার্ল্ড ইম্পোর্ট কৰে অইল সাপ্লাই হয় গোটে ওয়ার্ল্ডলৈকে সেই ওয়ার্ল্ড সাপ্লাই হোৱা যেটো চোক পইণ্ট আছিল যেটো হৰমুজ ষ্ট্ৰেট অফ হৰমুজ আছিল সেটো ব্লক কৰি দিয়া হ'ল গতিকে এতিয়া ওয়ার্ল্ডে অইল কৰিবলৈ ক'ত যাব লাগিব ৰাছিয়ালৈ যাব লাগিব আৰু ৰাছিয়াত হেতু পৰা এই ক্ৰাইসিসখনৰ পৰা ইকোনমিক বেনিফিট হোৱা দেখা গৈছে এতিয়া ইয়াত ফাৰ্স্ট পইণ্ট ডাবল উইন ফৰ ৰাছিয়া বুলি লিখা হৈছে ৰাছিয়া কেনেকৈ বেনিফিট হৈছে যে গ্লোবাল হায়াৰ যেটো প্ৰাইস হৈ আছে অইলৰ আৰু ডিমান্ড যি ইনক্ৰিজ হৈ আছে সেই ইনক্ৰিজ হোৱাৰ ফলত কি হৈছে ওয়েস্টাৰ্ণ এলায়েন্স যিখিনি নেশন আছে ইউএছৰ যিমানখিনি এলায়েন্স নেশন আছে ইউএছৰ লগত এলাইন হৈ থকা সেইবিলাকক কি হৈছে প্ৰেছাৰ ইজ কৰি থকা হৈছে সেইবিলাক কি হৈছে ৰাছিয়াত অইল বাই কৰিবলৈ যাব লগা হৈছে গতিকে ইউএছএ কি কৰিছে এতিয়া যিমানখিনি প্ৰেছাৰ ৰাছিয়াৰ ওপৰত আগতে আছিলে ইকোনমিক প্ৰেছাৰ আছিলে সেইবিলাক ইজ কৰি দিব লগা হৈছে ৰাছিয়াৰ পৰা এক্সপোর্ট কৰিব পাৰে যাতে অইলৰ প্ৰাইস যাতে স্কাই ৰকেটিং নহয় বেছি হয় না যায় নেক্সট ষ্ট্ৰেট অফ হৰমুজ চক পইণ্টৰ কথা কোৱা হৈছে যে ইৰাণ ইজৰাইলৰ যি কনফ্লিক্ট হৈছে তাৰ ফলত যি এতিয়া সেই যেটো ষ্ট্ৰেট অফ হৰমুজ ক্লোজ হৈ গৈছে তাৰ ফলত কি হ'ব ৰাফলি 2.5 to 2.7 মিলিয়ন বেৰেলছ পাৰ ডে যি ইণ্ডিয়া ইম্পোর্ট কৰে হেতু এতিয়া কি হৈ আছে ৰিস্কত আহি যাব বুলি কৈছে এতিয়া ইণ্ডিয়াৰ যেটো ইম্পোর্ট হেতু কি ৰাছিয়াত সাপ্লাইৰ ফালে গুচি যাব নেক্সট ইউএছ পলিসি কৈছে ইউএছএ এটা প্ৰ্যাকটিক্যাল ডিসিশন লৈছে অইলৰ ওপৰত এতিয়া ইউএছএ
কৈ দিছে যে ৰাছিয়াৰ পৰা অইল বাই কৰিব পাৰিব বুলি, যাতে ইউএছ ডমেষ্টিক ইউএছৰ পৰা যাতে কি কৰে ইণ্ডিয়াই অইল ইম্পৰ্ট কৰিবলৈ নাযায়, কাৰণ ইউএছ প্ৰডাকশ্যন আছে, ইউএছত নিজকে লাগিব, আৰু ইউএছত ডমেষ্টিক ইনফ্লেশ্যন যাতে নাহে আৰু সেইটো ব্যৱস্থা কৰা হৈছে। কাৰণ ইউএছে এতিয়া কি হৈছে ইলেকশ্যনৰ সময়ত বা বছৰৰ মাজতে যাতে সেইখিনি অসুবিধা দেখা নিদিয়ে, ইনফ্লেশ্যন বা যদি ক্ৰুড অইলৰ প্ৰাইচ বাঢ়ে সেইবিলাক যাতে সমস্যা নাহে, আৰু তাৰ কাৰণে কি হ'ব লাগিব, যিটো ৰাছিয়াক আইচলেট কৰি থৈছিলে সেইটো কি কৰিব লাগিব, উঠাই দিব লাগিব, সেই চেংচনছখিনি উঠাব লাগিব। নেক্সট ইণ্ডিয়াজ বেলেন্সিং এক্ট বুলি পইণ্ট এটা লিখা হৈছে। ইণ্ডিয়াই ৰাছিয়ান অইল ইম্পৰ্ট কৰি আছিলে, কিন্তু এতিয়া কি হৈছিলে ইউএছৰ প্ৰেছাৰ কাৰণে সেইটো কি হৈছিলে অলপ ডাইভাৰ্ট হোৱা দেখা পোৱা গৈছিলে। এতিয়া কাৰেণ্ট ক্ৰাইচিছৰ ফলত এতিয়া কি হ'ব, ইণ্ডিয়াৰ এইটো ইণ্টাৰনেশ্যনেল ইণ্ডিয়াও কৰিব যে ৰাছিয়াৰ পৰা অইল বাই কৰিবই লাগিব। এই আৰ্টিকলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে why FPIs are dumping Indian stocks pulling rupee down। এতিয়া আমি প্ৰথমতে FPI কি হয় সেই কথাটো জানিব লাগিব। FPI মানে হৈছে ফৰেন পৰ্টফলিঅ ইনভেষ্টৰ। এতিয়া তেওঁলোক যিয়ে ফৰেনাৰ হয়, যিয়ে আমাৰ ইণ্ডিয়ান নাথাকে, যিমানখিনি মানুহে যিয়ে ষ্টক এণ্ড বণ্ডছত ইনভেষ্ট কৰে, কিন্তু তেওঁলোকৰ ডাইৰেক্ট কণ্ট্ৰল নাথাকে কোম্পানীটোৰ ওপৰত, তেওঁলোকে ইনডাইৰেক্টলি কণ্ট্ৰল কৰি থাকে। সেইবিলাকক কি বুলি কোৱা হয়, ফৰেন পৰ্টফলিঅ ইনভেষ্টৰ বুলি কোৱা হয়। এতিয়া এক্সপিৰিয়েঞ্চ কৰি আছে কিহত, চকৰ ফলত ডমেষ্টিক ভেলুৱেশ্যন কনচাৰ্নৰ ফলত আমাৰ কি হৈছে, ফৰেন যিমানখিনি কেপিটেল হৈছে সেইখিনি মাছিভ এক্সিট হোৱা দেখা পোৱা গৈছে। এতিয়া ফাৰ্ষ্ট ইয়াত পইণ্টটোতে জিঅ'পলিটিকেল ফিগাৰৰ কথা কৈছে, যিহেতু ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈ আছে, আৰু সেইকাৰণে কি হৈছে যিটো ৰিস্ক ফেক্টৰ সেইটো বাঢ়ি গৈছে বুলি কৈছে। ইনভেষ্টৰ কি কৈছে, ইমাৰ্জিং মাৰ্কেট মানে আমাৰ ইয়াত ইণ্ডিয়াও পৰে, সেই এনেকুৱা মাৰ্কেটৰ পৰা ছেফ হেভেনৰ ফালে গতি কৰা গৈছে। মানে ষ্টক এণ্ড বণ্ডছ আমাৰ ইণ্ডিয়া যিমানখিনি আছে সেইখিনি এতিয়া ভলেটাইল হৈ গৈছে, তেওঁৰ প্ৰাইচ ডাউন হোৱা দেখা পোৱা গৈছে, সেইকাৰণে ছেফ হেভেনৰ ফালে গৈছে। ছেফ হেভেন কি হয়, ইউএছ ট্ৰেজাৰী গ'ল্ড হয়, সেই গ'ল্ডত ইনভেষ্ট কৰিবলৈ গৈ আছে। নেক্সট ক্ৰুড অইল কানেকশ্যনটোৰ কথা ইয়াত কোৱা হৈছে যে আমি যিহেতু ইণ্ডিয়াই যিহেতু অইল ইম্পৰ্ট কৰে, বেছিভাগে অইল ইম্পৰ্ট কৰা দেখা যায়, গতিকে অইলৰ প্ৰাইচ যেতিয়া বাঢ়ি যাব, ইণ্ডিয়াৰ ৰুপি কি হৈ যাব, ডিগ্ৰেড হৈ যাব, আৰু সেই ৰুপি ডিগ্ৰেড হৈ যোৱাৰ লগে লগে আমাৰ কি হ'ব, যিমানখিনি FPI আছে সেইখিনি এক্সিট কৰিবলৈ চাব, অইল বা যিমানখিনি ষ্টক বা বণ্ডছ আছে তেওঁলোকে বেছি দিব। নেক্সট চেক্টৰ স্পেচিফিক ভাল লাগে কথা ইয়াত কোৱা হৈছে যে IT চেক্টৰটোৱে এআইৰ ফলত কি হৈছে, আমাৰ ডিসৰাপশ্যনৰ সন্মুখীন হৈছে। অটো চেক্টৰটো ষ্ট্ৰাগল কৰি আছে কিহৰ কাৰণে, চাইনিজ কম্পিটিশ্যনৰ কাৰণে। তাৰ উপৰিও যিটো আমাৰ EV ট্ৰানজিশ্যন, ইলেক্ট্ৰনিক ভেহিকলৰ ফালে ট্ৰানজিশ্যন আহিবলৈ কোৱা হৈছে, সেইটো হাই কষ্টৰ কাৰণে সেইটো ইণ্ডাষ্ট্ৰীও চাফাৰ কৰি আছে। এতিয়া নেক্সট আমাৰ ৰিলেটিভ ভেলুৱেশ্যনৰ কথা ইয়াত কোৱা হৈছে। ইণ্ডিয়াৰ যিখিনি মেক্ৰ' ফাণ্ডামেণ্টেলছ আছে সেইবিলাকৰ ফলত এতিয়া কি হৈছে, এটা ষ্টেলাৰ হৈ গৈছে বুলি কৈছে। ইয়াত কি কোৱা হৈছে যে এতিয়া কিহত ইনভেষ্ট কৰিবলৈ বিচাৰে, যিটো প্ৰাইচ ফৰ পাৰফেকশ্যনৰ যিটো কনচেপ্ট আছে সেইটো আনিবলৈ চেষ্টা কৰা হৈছে। মানে যিটো টেকনলজি পাৰফেক্ট হয় তাতহে মানুহে ইনভেষ্ট কৰিবলৈ বিচাৰে। আমাৰ যিহেতু কি হৈছে, টেকনলজি যিমানখিনি আছে তাত ইমান পাৰফেকশ্যনিষ্ট হোৱা নাই বুলি কৈছে, সেইকাৰণে যিমানখিনি ইনভেষ্টৰ আছে সেইখিনি চাউথ কোৰিয়াৰ ফালে যোৱা দেখা গৈছে, য'ত মানে কি হৈছে পাৰফেকশ্যনৰ ওপৰত বেছি গুৰুত্ব দিয়ে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটো হৈছে হেল্প ফাৰ্মাৰ শিফট ফ্ৰম পেডি টু পালছেছ এছ সাজেষ্ট টু গভৰ্ণমেণ্ট। এই আৰ্টিকলটোত কি লিখা হৈছে, মেইন থিমটোৱে হৈছে যে প্ৰাইচ চাৰ্টেনিটি এণ্ড মাৰ্কেট একচেছ। সেই দুটা বস্তুৱে হৈছে অনলি ট্ৰু ইনচেন্টিভ ক্ৰপ ডাইভাৰ্চিফিকেশ্যনৰ কাৰণে। এতিয়া দুটা ডাইভাৰ্চিফিকেশ্যনৰ দুটা টুল আছে বুলি কৈছে। কি প্ৰথমটো হৈছে প্ৰাইচ চাৰ্টেনিটি, নেক্সটটো হৈছে মাৰ্কেট একচেছ। এতিয়া প্ৰডাক্ট ইয়াত এটা এছিয়ে কি কৈছে, আমাৰ সুপ্ৰিম কোৰ্টে কি কৈছে যে কিহৰ হলে আমাৰ ট্ৰানজিশ্যন কৰিব লাগে বুলি কৈছে, শিফট কৰিব লাগে বুলি কৈছে, পেডিৰ পৰা পালছলৈ শিফট কৰিব লাগে বুলি কৈছে। কিন্তু এই ক্ষেত্ৰত প্ৰডাকশ্যনত দেখা পোৱা গৈছে, ইণ্ডিয়াৰ 30 লাখ টন কি হৈছে পালছত শৰ্টেজ আহিছে বুলি কৈছে 2021 পৰা 2024লৈ, আৰু সেইটোৱে কি কৰিছে, আমাৰ ইম্পৰ্ট বেছি কৰিছে, বেছিকৈ নেচেছিটি কৰিছে কি ইম্পৰ্টৰ প্ৰয়োজনীয়তা বাঢ়িছে পালচেছৰ। এইটোৱে কি হাইলাইট কৰিছে যে যিটো সেলফ সাফিচিয়েন্সি ষ্ট্ৰাকচাৰটো যে আমাৰ ষ্ট্ৰাকচাৰটো
ক্লিয়াৰ হৈছে সেইটো হাইলাইট কৰিছে নেক্সট ৰিস্ক ডিছপাৰিটি কথা কোৱা হৈছে যে পেডি আৰু হুইট সেইবিলাকৰ সিকিউৰিটি এটা আছে কিন্তু আৰু পালছৰ যোনখিনি পালছেছ আছে সেইখিনি মাৰ্কেট ভলিটিলিটিৰ ওপৰত নিৰ্ভৰ কৰে যদি মাৰ্কেটত ভলিটিলিটি আহে তেতিয়াহ'লে পালছতো কি হ'ব ভলিটিলিটি আহিব গতিকে সেই পালছে প্ৰটিন সিকিউৰিটি দিয়ে আমাক ঠিকেই কিন্তু সেই মাৰ্কেট ভলিটিলিটি এটা দেখা পোৱাৰ কাৰণে সেইটো তাত এটা ৰিস্ক ফেক্টৰ আছে বুলি কৈছে নেক্সট ইনষ্টিটিউচনেল কোঅৰ্ডিনেশ্যনৰ কথা কোৱা হৈছে সুপ্ৰিম কোৰ্টে এইটো ইমফেচাইজ কৰিছে যে মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ আৰু মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ফাইনেন্স এইবিলাকে কি কৰিব লাগে লগ হৈ পেলাই কাম কৰিব লাগে যাতে আমাৰ যিমানখিনি ইম্পৰ্ট পলিচিছ আছে তাৰ ফলত যদি আমি ডমেষ্টিক যিখিনি প্ৰাইচেছ আছে সেইখিনি ক্ৰেছ হৈ নাযায় সেইটোৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে আৰু সেইটো কেনেকে আহিব যদি দুটা মিনিষ্ট্ৰীয়ে মিলি পেলাই কাম কৰে নেক্সট এক্সপাৰ্টিজ অভাৰ থিয়ৰী কোৰ্টে এইটো আৰ্গুমেণ্ট কৰিছে যে আমাৰ যিমানখিনি গ্ৰাউণ্ড লেভেলৰ এক্সপাৰ্ট আছে সেইবিলাকৰ লগত কনচাল্ট কৰিবলৈ কোৱা হৈছে যিয়ে কি বুজি পায় প্ৰব্লেম আছে সেইখিনি বুজি পায় এনেই যদি থিয়ৰিটিকেল এটা লোৱা হয় তেতিয়া কি হ'ব আমাৰ ইয়াত কোনো ফাৰ্মিঙত বা আমাৰ এগ্ৰিকালচাৰ ছেক্টৰত ডেভেলপমেণ্ট নহ'ব গতিকে কি কৰিব লাগিব আমি যিটো গ্ৰাউণ্ড লেভেল এপ্ৰ'চ সেইটো ল'ব লাগিব আজিৰ নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ